কাইলৈ ৰঙৰ উৎসৱ হোলী। ৰাজ্যৰ বিভিন্ন স্থানত আজিৰে পৰাই আৰম্ভ হৈছে উদযাপন। সত্ৰ সংস্কৃতিৰ পীঠস্থান বৰপেটা সত্ৰতো আজিৰে পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে দৌল মহোৎসৱ। ৰঙৰ উৎসৱ উপলক্ষে লোকাৰণ্য হৈ পৰিছে বৰপেটা চহৰ। সমগ্ৰ চহৰখনতে বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ। বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱত অংশগ্ৰহণ কৰাৰ লগতে স্বকীয় হোলী গীতৰ ৰসপান কৰাৰ উদ্দেশ্যে সত্ৰ নগৰীত উবুৰি খাই পৰিছে ভক্তিপ্ৰাণ ৰাইজ। কৃষ্ণপ্ৰেম আৰু কৃষ্ণ বন্দনাৰে মুখৰিত হোলী গীতৰ সুৰত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে সত্ৰনগৰী বৰপেটা। ভকত বৈষ্ণৱৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী সকলো একাত্ম হৈ পৰিছে ভক্তিৰসত। দৌল মহোৎসৱ উপলক্ষে বৰপেটাৰ ৰাইজিং ক্লাবে আয়োজন কৰিছে বাটে বাটে হোলী গীত প্ৰতিযোগিতা। পুৱা বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ সমদলত অংশ লয় জনপ্ৰিয় অভিনেতা কে আৰু কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই। বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱত অংশগ্ৰহণ কৰি আপ্লুত হৈ পৰে দুয়োগৰাকী শিল্পী। এটা বেলেগ অনুভৱ আৰু বহুত ভাল লাগিছে। মই এতিয়া অসমত প্ৰথমবাৰ হোলী চেলিব্ৰেট কৰি আছোঁ, দৌল চেলিব্ৰেট কৰি আছোঁ আৰু এতিয়া প্ৰথমবাৰ মই বিহু চেলিব্ৰেট কৰিম অসমত। এটা বেলেগ অনুভূতি, এটা বেলেগ এক্সপিৰিয়েঞ্চ, বহুত ভাল লাগিছে। খুব ভাল লগা মুহূৰ্ত আৰু কেতিয়াও আচলতে মই অহা নাই, ভিডিঅ' আদিহে দেখিছোঁ। এনেকৈ আমন্ত্ৰণ পালোঁ, তাৰ কাৰণেও ধন্যবাদ ৰাইজিঙক। আৰু সকলো মানুহ ওলাই আহে, এটা বেলেগ ধৰণৰ পৰিৱেশ, খুবেই ভাল লাগিল। আৰু এই ৰঙৰ দৰে মানুহৰ মনবোৰো ৰঙীন হৈ পৰক, আগন্তুক দিনবোৰ ভালে যাওক চবৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানতো আজিৰে পৰা 5 দিনীয়াকৈ আৰম্ভ হৈছে দৌল উৎসৱ। আজি গন্ধোৎসৱ উপলক্ষে পুৱাৰে পৰা তীৰ্থযাত্ৰীৰ আগমন ঘটিছে বটদ্ৰৱা থানলৈ। উখল মাখল হৈ পৰিছে চৌদিশৰ পৰিৱেশ। ৰঙৰ উৎসৱ উপলক্ষে বহিৰাজ্যৰ ব্যৱসায়ীৰে ভৰিছে মহানগৰীৰ ফাঁচী বজাৰ। বিভিন্ন ৰঙৰ আবিৰৰ লগতে মোদীৰ ছবি সম্বলিত মাস্ক, ডাবল ইঞ্জিন চৰকাৰৰ পিচকাৰী আদি লৈ আহিছে কানপুৰৰ ব্যৱসায়ী দল। एक से एक आपको इस बार नया आइटम देखने को मिला है। सेलिंग ठीक है, हाँ इसका भी सेलिंग ठीक है। मिनिमम काल में 70-80 पीस गया है, तो कम नहीं गया है एक दुकान का हिसाब से। खाली तो हमारे पास तो नहीं है ना, और भी है। इसका प्राइस 100 रुपीज़। देखिए डबल इंजन की सरकार, देखिए योगी आदित्यनाथ जी है और मोदी है। बहुत बिका है, तो हम 150 पीस लाए थे, मुश्किल से 4-5 पीस होगा बचा हुआ। ফাকুৱা উপলক্ষে কাইলৈৰ পৰা আবিৰৰ ৰঙেৰে ৰঙীন হ'ব আকাশ বতাহ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।